গতিকে মই ভালকৈ দেউলটো চলাবলৈ ক'ম আৰু কংগ্ৰেছৰ ইতিমধ্যে মানে যিবোৰ নিৰ্বাচন হৈ গৈছে বিশেষ শক্তি প্ৰদৰ্শন কৰিব পৰা নাই। গতিকে তৃণমূলত তেওঁলোকৰ কাম কাজ কিছু নহয় বেছ শ্লথ বা মন্থৰ বা হয়তো একো হোৱাই নাই তেনেকুৱা যেন লাগে। গতিকে কংগ্ৰেছ সংগঠনটোক প্ৰকৃতাৰ্থত পুনৰুজ্জীৱিত কৰা সেইটো হৈছে তেওঁৰ প্ৰথম কাম। আৰু তেওঁ সভাপতি হোৱাৰ কাৰণে ইতিমধ্যে যিবোৰ খোৱা কামনা হৈছিল সেইবোৰ তল পৰিব বুলি মই আশা কৰোঁ। হয়নে নহয় দেখা যাব। হয়, মিত্ৰতাৰ বিষয়তো ছাৰ, মিত্ৰতাৰ যিহেতু আপোনালোকে আগভাগ লৈছিল, সদায় কৈ আছোঁ আমি বিচাৰোঁ যে সকলো বিৰোধী ঐক্যবদ্ধ হৈ যাব। বিজেপিৰ বিৰুদ্ধে বিজেপি গোটেই ৰাজহুৱা শত্ৰু আৰু শত্ৰুতে কথাটো ৰাইজক বুজিবলৈ নিদিয়ে, নানা ধৰণৰ ধামাকা লগাই পেলাই তেওঁলোক শত্ৰু। ইয়াকে বুজি ৰাইজে বিৰোধীৰ ফালে অলপমান মন দিয়া ভাল। গতিকে মই ভালকৈ দেউলটো চলাবলৈ ক'ম আৰু কংগ্ৰেছৰ ইতিমধ্যে মানে যিবোৰ নিৰ্বাচন হৈ গৈছে বিশেষ শক্তি প্ৰদৰ্শন কৰিব পৰা নাই। গতিকে তৃণমূলত তেওঁলোকৰ কাম কাজ কিছু নহয় বেছ শ্লথ বা মন্থৰ বা হয়তো একো হোৱাই নাই তেনেকুৱা যেন লাগে। গতিকে কংগ্ৰেছ সংগঠনটোক প্ৰকৃতাৰ্থত পুনৰুজ্জীৱিত কৰা সেইটো হৈছে তেওঁৰ প্ৰথম কাম। আৰু তেওঁ সভাপতি হোৱাৰ কাৰণে ইতিমধ্যে যিবোৰ খোৱা কামনা হৈছিল সেইবোৰ তল পৰিব বুলি মই আশা কৰোঁ। হয়নে নহয় দেখা যাব। হয়, মিত্ৰতাৰ বিষয়তো ছাৰ, মিত্ৰতাৰ যিহেতু আপোনালোকে আগভাগ লৈছিল, সদায় কৈ আছোঁ আমি বিচাৰোঁ যে সকলো বিৰোধী ঐক্যবদ্ধ হৈ যাব। বিজেপিৰ বিৰুদ্ধে বিজেপি গোটেই ৰাজহুৱা শত্ৰু আৰু শত্ৰুতে কথাটো ৰাইজক বুজিবলৈ নিদিয়ে, নানা ধৰণৰ ধামাকা লগাই পেলাই তেওঁলোক শত্ৰু। ইয়াকে বুজি ৰাইজে বিৰোধীৰ ফালে অলপমান মন দিয়া ভাল। গতিকে মই ভালকৈ দেউলটো চলাবলৈ ক'ম আৰু কংগ্ৰেছৰ ইতিমধ্যে মানে যিবোৰ নিৰ্বাচন হৈ গৈছে বিশেষ শক্তি প্ৰদৰ্শন কৰিব পৰা নাই। গতিকে তৃণমূলত তেওঁলোকৰ কাম কাজ কিছু নহয় বেছ শ্লথ বা মন্থৰ বা হয়তো একো হোৱাই নাই তেনেকুৱা যেন লাগে। গতিকে কংগ্ৰেছ সংগঠনটোক প্ৰকৃতাৰ্থত পুনৰুজ্জীৱিত কৰা সেইটো হৈছে তেওঁৰ প্ৰথম কাম। আৰু তেওঁ সভাপতি হোৱাৰ কাৰণে ইতিমধ্যে যিবোৰ খোৱা কামনা হৈছিল সেইবোৰ তল পৰিব বুলি মই আশা কৰোঁ। হয়নে নহয় দেখা যাব। হয়, মিত্ৰতাৰ বিষয়তো ছাৰ, মিত্ৰতাৰ যিহেতু আপোনালোকে আগভাগ লৈছিল, সদায় কৈ আছোঁ আমি বিচাৰোঁ যে সকলো বিৰোধী ঐক্যবদ্ধ হৈ যাব। বিজেপিৰ বিৰুদ্ধে বিজেপি গোটেই ৰাজহুৱা শত্ৰু আৰু শত্ৰুতে কথাটো ৰাইজক বুজিবলৈ নিদিয়ে, নানা ধৰণৰ ধামাকা লগাই পেলাই তেওঁলোক শত্ৰু। ইয়াকে বুজি ৰাইজে বিৰোধীৰ ফালে অলপমান মন দিয়া ভাল।